মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানত থকা খাদ্যৰ উপাদান শীৰ্ষক পাঠটিৰ পৰিপোষক ইয়াৰ বিষয়ে বুজাবলৈ লৈছোঁ। তোমালোকে মন কৰিবা, বৰ্ডত মই লিখি দিছোঁ পৰিপোষক। পৰিপোষক মানে কি? চাবা, আমাৰ খাদ্যত এবিধ বা ততোধিক উপাদান থাকে। এই উপাদানসমূহকে পৰিপোষক বোলে। খাদ্যত থকা উপাদানসমূহ হৈছে কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। তাৰ উপৰিও আমাৰ খাদ্যত আঁহজাতীয় খাদ্য আৰু পানীৰ প্ৰয়োজন। কাৰ্বহাইড্ৰেটৰ উদাহৰণ চাউল, আটা, ময়দা, চিৰা ইত্যাদি। এইবিলাক খাদ্যত আমি কাৰ্বহাইড্ৰেট পাওঁ। প্ৰটিনৰ উদাহৰণ গাখীৰ, কণী, মাছ, মাংস, চয়াবিন, দাইল ইত্যাদি। মচুৰ দালি, ৰহৰ দালি এইবিলাকত যথেষ্ট প্ৰটিন থাকে। স্নেহ পদাৰ্থৰ উদাহৰণ নাৰিকল, ঘি, মাখন, মাছ, মাংস, সূৰ্যমুখী ফুল ইত্যাদি। ইয়াতে কি লিখা আছে? ভিটামিন বা খাদ্যপ্ৰাণ। সেউজীয়া শাক পাচলি, গাজৰ, বিলাহী ইত্যাদি। এইবিলাকত আমি কি পাওঁ? ভিটামিন বা খাদ্যপ্ৰাণ পাওঁ। তোমালোকে সেউজীয়া শাক পাচলি খাবা দেই, খোৱা নিশ্চয়। এয়া চোৱা, খনিজ লৱণ কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, ছডিয়াম, আইৰণ ইত্যাদি। কেলছিয়ামৰ উদাহৰণ কি লিখিছোঁ? বিলাহী, গাখীৰ, ব্ৰকলি, টিনত বনোৱা মাছ, হালধি ইত্যাদি। আয়ডিনৰ উদাহৰণ আয়ডিনযুক্ত নিমখ। সাগৰীয় খাদ্য যেনে সাগৰীয় শাক পাচলি আৰু মাছ। সাগৰৰ পানীত নিমখ থাকে, চেলাইন ৱাটাৰ বুলি কয়, নিমখীয়া পানী বুলি কয়। সেইকাৰণে সাগৰৰ মাছত তুমি আয়ডিন পাবা, সাগৰীয় শাক পাচলিটো আয়ডিন পাবা। আইৰণৰ উদাহৰণ সেউজীয়া শাক পাচলি, পালেং শাক, জামু, বিট, ফল মূল, বগৰী, মধুৰিআম, বাদাম, মাহজাতীয় খাদ্য, তুলসী ইত্যাদি। আঁহজাতীয় খাদ্যৰ উদাহৰণ সতেজ ফল মূল, শাক পাচলি, নেমু, লাও ইত্যাদি। আমি ভিটামিন বা খাদ্যপ্ৰাণক কি নামেৰে নামকৰণ কৰোঁ? এ, বি, চি, ডি, ই আৰু কে বুলি নামকৰণ কৰা হয়। এতিয়া ইয়াত তোমালোকে দেখা পাইছা, তোমালোকে খাই থকা বিভিন্ন ধৰণৰ খাদ্য প্ৰদৰ্শনীৰ নিচিনাকৈ সজাই থৈছোঁ। ইয়াতে কি কি থৈছোঁ? আলু আৰু চাউল। এইটো কিহৰ উদাহৰণ? কি পৰিপোষকৰ উদাহৰণ? কাৰ্বহাইড্ৰেটৰ। ইয়াত আছে মচুৰ দালি, কঁঠাল, কঁঠালৰ গুটি। কিহৰ উদাহৰণ? প্ৰটিনৰ উদাহৰণ। ইতিমধ্যে তোমালোকক আমি কৈছিলোঁ, ইয়াত আছে যে মাছ, মাংস, কণী এইবিলাকতো আমি গাখীৰ, কণী, মাছ, মাংস, চয়াবিন এইবিলাকতো আমি প্ৰটিন পাওঁ। ইয়াতে এইটো মিঠাতেলৰ বটল এটা দেখিছা। এইটো কিহৰ উদাহৰণ? স্নেহ পদাৰ্থ। আমি নাৰিকলত পাওঁ স্নেহ পদাৰ্থ, সূৰ্যমুখী ফুলৰ পৰা পাওঁ। এইবোৰ এটা এটা উদাহৰণহে, বুজি পাইছানে? এয়া আয়ডিনযুক্ত নিমখ, খনিজ লৱণৰ উদাহৰণ। কঁঠালতো আছে, হালধিতো আছে। ইয়াতে তিয়হ দেখিছা, বন্ধাকবি দেখিছা, ঢেকীয়া শাক দেখিছা। এইকেইটা কিহৰ উদাহৰণ? এইকেইটা ভিটামিনৰ উদাহৰণ। আৰু ইয়াত কি কি দেখিছা? ঢেকীয়া শাক, কঁঠাল, এয়া আঁহজাতীয় খাদ্যৰ উদাহৰণ। আৰু এইটো কি আছে? পানী, হয়নে? এইটো পানী। আমি ইয়াত কৈছিলোঁ যে আমাৰ খাদ্যত এবিধ বা ততোধিক উপাদান থাকে। ইয়াতে দেখা পাইছা, কঁঠাল ইয়াতো আছে, ইয়াতো আছে, হয়নে? তাৰমানে কঁঠাল আঁহজাতীয় খাদ্যটো পৰিব আৰু কঁঠালত আমি খনিজ লৱণো পাওঁ। গতিকে আজি তোমালোকে ভালকৈ বুজি পাইছা চাগৈ, হয়নে? যে আমাৰ খাদ্যত এবিধ বা ততোধিক উপাদান থাকে। সেই উপাদানসমূহকে কি
কি বুলি কোৱা হয় পৰিপোষক বোলে আৰু খাদ্যত থকা উপাদানসমূহ হৈছে কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। তাৰ উপৰিও আমাৰ খাদ্যত আঁহজাতীয় খাদ্য আৰু পানীৰ প্ৰয়োজন। আজিলৈ তোমালোকক খাদ্যৰ পৰিপোষকৰ বিষয়ে কোৱা কথাখিনি ইমানতে সামৰিছোঁ।